মৰিয়নিত কোটিটকীয়া পথ নিৰ্মাণত ব্যাপক লুণ্ঠনৰ অভিযোগ মৰিয়নিৰ গান্ধীনগৰৰ এটা পথ নিৰ্মাণৰ কাম আধাতে সামৰি আবণ্টিত ধন লুণ্ঠন চলোৱাৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে এতিয়া খৰ্গহস্ত হৈ পৰিছে ৰাইজ বিদ্যুৎ নিয়োগ নামৰ ঠিকাদাৰজনৰ বিৰুদ্ধে উত্থাপিত হৈছে এই গুৰুতৰ অভিযোগ চাৰিটাকৈ পথ নিৰ্মাণৰ কাম আধাতে সামৰি থোৱাত যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে অঞ্চলবাসীয়ে আমি মৰিয়নিৰ প্ৰায় সন্দৰ্ভত আপোনালোকক সবিশেষ জনাম আমাৰ সাংবাদিক হিমান্ত প্ৰতিম বৰ্মনৰ জৰিয়তে হয় এটা বিধ্বস্ত পথে মৰিয়নি নগৰবাসীক দীৰ্ঘদিন ধৰি জলাকলা খুৱাইছে আৰু মই এই মুহূৰ্তত উপস্থিত আছো মৰিয়নি 6 নম্বৰ ৱাৰ্ডত এই ৱাৰ্ডটোৰ যি এটা কদৰ্য পথ মোৰ সতীৰ্থক দেখাবলৈ অনুৰোধ কৰিছো এই পথটোৱে আচলতে মৰিয়নি 6 নম্বৰ ৱাৰ্ডৰ গান্ধীনগৰৰ পথ এই পথটোত ইতিমধ্যে বোকা পানীৰে আচলতে এক বিধ্বস্ত ৰূপ ধাৰণ কৰিছে পথটোৱে এটা কদৰ্য ৰূপ ধাৰণ কৰিছে ইয়াত আসলে কোনো ধৰণৰ যি 108 হোৱা বা কোনো ধৰণৰ এম্বুলেন্স আহিব নোৱাৰে তাৰোপৰি ইয়াত আসলে বিদ্যালয়লৈ যিসকল ছাত্ৰ ছাত্ৰী যায় তেওঁলোকে এই পথটোৱে এতিয়া যাতায়াত কৰাৰ ক্ষেত্ৰত জমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে ইয়াত আচলতে দৈনন্দিন যি জীৱন যাত্ৰা এই অঞ্চলটোৰ এই আৱাসীসকলৰ এই 6 নম্বৰ ৱাৰ্ডৰ আৱাসীসকলৰ দৈনন্দিন জীৱন যাত্ৰা প্ৰায় স্তব্ধ হৈ পৰিছে বিধ্বস্ত পথটোৰ কাৰণে আৰু এইখিনিতে ক'ব লাগিব যে মুখ্যমন্ত্ৰীৰ যি নগৰীয়া পকীপথ আঁচনি এই পকীপথ আঁচনিৰ অধীনতে এই পথটো নিৰ্মাণ কৰা হৈছিল আৰু ইতিমধ্যে ক'ব লাগিব যে প্ৰায় 2,03,32,000 টকা আবণ্টন লাভ কৰিছিল মৰিয়নি নগৰৰ যি প্ৰায় চাৰিটাকৈ পথ নিৰ্মাণৰ বাবে দায়িত্ব প্ৰদান কৰা হৈছিল গোলাঘাটৰ বিদ্যুৎ নিয়োগ নামৰ এজন ঠিকাদাৰক কিন্তু ঠিকাদাৰে এই পথছোৱাত আসলে মাটি পেলাই দায়িত্ব সামৰিলে কেৱল মাটি পেলাই আসলে প্ৰায় দুমাহ ধৰি ঠিকাদাৰজন এতিয়া নিৰুদ্দিষ্ট হৈ আছে স্থানীয় ৰাইজে ঠিকাদাৰক ফোনযোগে যোগাযোগ কৰিলে বা লোক নিৰ্মাণ বিভাগৰ বিষয়াক এই পথ সন্দৰ্ভত যোগাযোগ কৰিলে কোনো সুদুত্তৰ পোৱা নাই এতিয়া ৰাইজৰ প্ৰশ্ন উত্থাপিত হৈছে আসলে এই পথ নিৰ্মাণৰ যি দায়িত্ব লাভ কৰিছিল বিদ্যুৎ নিয়োগ নামৰ যিজন ঠিকাদাৰ এই ঠিকাদাৰগৰাকী আসলে ক'ত নিৰুদ্দিষ্ট হ'ল এই ঠিকাদাৰগৰাকী আসলে চূড়ান্ত হেমাখিৰ বাবে এতিয়া জমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে গান্ধীনগৰ অঞ্চলৰ এই আৱাসীসকলে মই এই মুহূৰ্তত মোৰ সতীৰ্থ দেখাইছে কেনেদৰে আছিলে ইয়াত এতিয়া স্থানীয় ৰাইজে আছিলে এই পথটো যাতায়াত নকৰি ইয়াত কেৱল মাছহে ধৰে আছিলে ইয়াত মাছ ওলাই ইয়াত মাছ ধৰা ব্যস্ত হৈ পৰিছে আৱাসীসকল মোৰ সতীৰ্থ দেখাইছে কিন্তু এই পথটোত এতিয়া ইমানেই জমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে যে এতিয়া মানুহে আচলতে ঘৰৰ পদূলিলৈ ওলাবলৈ এতিয়া এশবাৰ ভাবিবলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে যি লোক নিৰ্মাণ বিভাগৰ দায়িত্বহীন কাণ্ডৰ বাবে ক'ব লাগিব যে আবণ্টিত ইমান মুখ্যমন্ত্ৰীৰ যি নগৰীয়া পকীপথ আঁচনি আবণ্টিত ধন আছিলে উদ্ৰস্ত কৰাৰ বাবে ঠিকাদাৰগৰাকীয়ে এনেদৰে কাম আধাতে এৰি সামৰা বুলি অভিযোগ উত্থাপন কৰিছে মই স্থানীয় ৰাইজে কথা পাতিবলৈ যত্ন কৰিম কেনেধৰণৰ সমস্যা মানে ইয়াত মানুহখিনি দিন হাজিৰা কৰা মানুহ তেওঁলোকে টমটম যিজনৰ পৰা টমটমখন কণ্টেক্টত লৈছে 300 টকাকৈ ডেইলি দিব লাগে সেই মানুহজন দিব ক'বা টমটমখন ওলাই নিবই নোৱাৰে মানুহৰ খোৱাৰ মানে থকাত দিন হাজিৰা কৰি প্ৰত্যেকজন মানে দিন হাজিৰা কৰা মানুহে হয় মানে মানুহৰ এতিয়া ৰাস্তাটোলৈ মানে ভোকত থাকিব লগা হৈছে ঠিকাদাৰক আমি 3 মাহ মানৰ আগতে দেখিছিলোঁ এদিন মাত্ৰ মাটি পেলোৱাৰ সময়ত দেখিছোঁ এতিয়া খৰালিয়ে আছিলে প্ৰায় 3 মাহ মানৰ আগত এদিন নে দুদিন পাইছিলে মাটি পেলাই আছে দুজনমান মানুহে মিলাই আছিলে সেই তেতিয়াৰ পৰা আজি প্ৰায় 2 মাহ 2.5 মাহ মানে হ'লনে আজিলৈকে মানুহ আমি দেখা নাই বোকা মানে বৰষুণ অহাৰ পৰা তেওঁ নাই এতিয়া মানুহৰ এই অৱস্থা হৈছে আজি প্ৰায় 2 মাহ মানে হ'ল ৰাস্তাটোৰ অৱস্থা হোৱা স্কুল ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে স্কুল গ'লে পৰে অলপ গৈ পেলাই ৰাস্তাত পৰে গৈ পেলাই পিছৰ ৰাস্তা চাইডত মাটি দিয়া আছে মাটিৰ আলুতে মাটি এনেকুৱা অৱস্থা হৈছে মানুহৰ হাত ভাঙিছে কিছুমানৰ ভৰি ভাঙিছে টমটমৰ পৰি ঠিকাদাৰগৰাকী যি বিদ্যুৎ নিয়োগ তেওঁ ইতিমধ্যে নিৰুদ্দিষ্ট হৈছে বুলি ক'ব পাৰি আছিলে ইয়াত দেখা দেখি নাই মই মহিলা আছে অসুবিধাটো বহুত হৈছে মানে কণ্ট্ৰেক্টাৰ যেতিয়া মানে মাটি পেলাইছিলে তেতিয়া মাটি পেলোৱাৰ পাছত পৰা সি অহা নাইকিয়া মানুহ দুজনমান কাম কৰি আছিলে তাৰপাছত বৰষুণ দি দিয়াৰ পাছত বহুত বোকা হ'ল হোৱাৰ পাছত আমাৰ ৱাৰ্ড কমিছনাৰ বাইদেউ কস্তুৰী বাইদেউক মাতিলোঁ তাৰপৰা কস্তুৰী বাইদেউ কমপ্লেইন দিলে অফিচত তাৰপিছত সেইগৰাকী আহিলে কৈছে বোলে আমাৰ যিখিনি মানে কাম কৰি থকা মানুহকেইটা এইকেইটা কলিয়াবৰৰ হয় তো ঈদৰ কাৰণে সিহঁতি ঘৰলৈ যাব আমি ঈদৰ পাছৰ পৰা আমি কামটো ষ্টাৰ্ট কৰিম বুলি ক'লে তাৰপিছত ঈদৰ পাছৰ পৰা সিহঁতি অহা নাইকিয়া তাত আৰু একো খবৰেই পোৱা নাই কণ্ট্ৰেক্টাৰৰ বিষয়ে গমেই নাপাওঁ আমি সেইটো এতিয়া আচলতে ক'বলগীয়া কথা এইটো মানে কণ্ট্ৰেক্টৰ যিজন আছিলে তেওঁ কি কৰিছে পইচাখিনি চাগে লৈ পিনি ক'বলৈ উঠাও হ'ল বিদ্যুৎ নিয়োগ বুলি কৈছে তেওঁৰ নামটো জানিব পৰা মতে তো আজি 3 মাহ মানৰ আগতে কি কৰিছে তেওঁ অলপ মাটি চাটি পেলাই নি অলপ মানে অলতীয়া মাটি পেলাই পিনি এইটো বস্তুটো দায় সাৰিছে মোৰ হিচাপত এইটো দায় সাৰিছে তেওঁ মাটিখিনি পেলাই আৰু যিহে ৰাস্তাটো আগত যি অকণমান ভাল আছিলে এইটো আৰু বেয়াহে কৰি থৈ গ'ল তাৰ মই নিজে কেইবাবাৰো এপ্লিকেশ্যন দিছোঁ অফিচত দিছোঁ মিউনিচিপালিটি বৰ্ডত অফিচত দিছোঁ বহুতখিনি আছে কালিও মই এখন এপ্লিকেশ্যন দি আহিছোঁ কালি মানে আজি ৰাতিপুৱা মই হেৰি কৰিছোঁ
তো এখন মই এইটো চিধা চিধি হিচাপে আমাৰ বিধায়ক মহোদয়ক মই বহুত মানে কাকৰ অনুৰোধ জনাওঁ আমাৰ এই ৰাস্তাটোৰ কাষৰ বা আমাৰ গান্ধীনগৰবাসী ৰাইজৰ হকে যাতে তেওঁ ভাল এটা উচিত ব্যৱস্থা লয় আমাৰ ৰাস্তাটো সোনকালে ভাল কৰি দিয়ে যি হৈছে যোন পলাইছে যি কৰিছে এইটোতো আমি বিচাৰিবও নোৱাৰো নাজানো কিন্তু এতিয়া যিটো পৰিস্থিতি হৈছে ইয়াত যদি এতিয়া কাৰো ডেথো হয় বা কিবা এতিয়াতো এতিয়া দেখিছো যে সৰু এটা বাচ্চা তাৰ হাতখন ভাঙিছে বুলি কৈছে এই ৰাস্তাটোতে পৰি যদি নিজৰ দুৱাৰমুখতে যদি ল'ৰা ছোৱালী যদি কোনো চিকিউৰিটি নাই তেতিয়াহ'লে অলপ দূৰ গ'লে মানে কি হ'ব তাত যদি পৰি থাকে কোনো ইয়াৰ পৰা কিবা এতিয়া যোৱাৰ এতিয়া এম্বুলেন্সটো মানে ইয়াতে আছে ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক এই মুহূৰ্তত সীমান্ত বৰ্মন আমাক মৰিয়নিৰ গান্ধীনগৰৰ সেই ৰাইজৰ প্ৰতিক্ৰিয়া জনোৱাৰ বাবে